নমস্কাৰ বন্ধুবৰ, আজি মই মাটিৰ সাজ কেনেকৈ বনাই চাবলৈ আহিছোঁ। ইয়াতে কুমাৰৰ ঠাই হয়, এনেকৈ মাটিৰে সাজ বাচনবিলাক ৰাখি থৈছে। এনেকৈ ইমান ধুনীয়াকৈ মূৰ্তি বনাই থৈছে। চাওকচোন, ইয়াতে ধুনীয়াকৈ গোঁসাইৰ মূৰ্তি সৰস্বতী এনেকৈ বনাই থৈছে। খেতি মানে পথাৰৰ নেকি? পথাৰৰ মাটি ন? আঠা আছে। এইটো কিহৰ মূৰ্তি হয়? সৰস্বতী। সৰস্বতী এইবিলাক গোটেইকেইটা। এনে বিক্ৰী কৰিলে কিমান কৰি পৰিব এইবিলাক? 2000, 3000, 1000 আছে। এইটো কিন্তু পথুৰীয়া মাটি হয়, আঠফালতীয়া মাটি। গতিকে ইয়াৰ পিছত বনোৱা হোৱাৰ পিছত ৰং দিব ন? ৰং দিব, এনেকৈ কাপোৰো পিন্ধাব। গতিকে এনেকৈ মূৰ্তি বনোৱা আপোনালোকক দেখুৱাইলোঁ। ইয়াৰ মূৰ্তিটোৰ তলত কি দিয়া যায়? খেৰ? অঁ, খেৰ আছে। ইয়াৰ ভিতৰত খেৰ দিয়া যায়। গতিকে এনেকৈ মূৰ্তি বনাই, এনেকৈ ধুনীয়াকৈ বনাই ৰাখি থৈছে। আপোনালোককো যদি ইয়াৰে সৰস্বতী পূজাত লাগিলে ইয়াৰ পৰা ল'ব পাৰিব। এইখিনি ঠাইৰ নাম কি হয়? বামুণগাঁও পালপাৰ অভয়পুৰী। ইয়াতে আপোনালোকক মূৰ্তি লাগিলে ইয়াতে ল'ব পাৰিব। ইয়াতে ধুনীয়া মূৰ্তি পোৱা যায়। ধুনীয়াকৈ বনাই ৰাখি থৈ দিছে, লাগিলে ল'ব পাৰিব। আপোনাৰ নামটো প্ৰদীপ পাল? অঁ, গতিকে ইয়াতে প্ৰদীপ পাল দোকান অভয়পুৰীতে হয়, পালপাৰ। গতিকে আপোনালোকৰ লাগিলে যোগাযোগ কৰিব পাৰিব ইয়াতে। এইটো ল'ব নেকি? ফুটা নাই ন? এইবিলাক কি হয়? মাটিৰ পাইলা। ইয়াতে মাটিৰ পাইলা দৈ বনোৱা হয়। মই এই টাৱাখন 50 টকাৰে ল'লোঁ। আপোনালোকে যদি লয় তেনেহ'লে ইয়াতে আহিব। মই ল'লোঁ কিন্তু ইয়াৰ পৰা। তেনেহ'লে আপুনি ডাঙৰটো 40 দিম বুলি কৈছিল, 10 টকা দিয়ক। কাপোৰতে মূৰ্তিবিলাক বনাই থৈছে। এইবিলাক কিমান পৰিব? এইটো এইবিলাক ধুনীয়াকৈ ৰং দিছে। দামবিলাক একেই নে? এনেকৈ ৰং দি থাকে। বেলেগ বেলেগ। এটা 800 হ'ব, এটা 700 হ'ব। এনেকুৱা আছে যে এগুলা 600 700 এনেকৈ ৰং দিব। তাৰপিছত কাপোৰ পিন্ধাব ন? কাপোৰ পিন্ধাব। তেতিয়া 700-800 কৰি বিক্ৰী কৰে। সৰস্বতী পূজা আহি আছে, গতিকে সৰস্বতী পূজাত ইয়াতে বিক্ৰী কৰে। গতিকে ইয়াতে কিনিবলৈ আহিব পাৰে আৰু ময়ো ইয়াৰ পৰাই লৈ যাওঁ। মানে ডিজাইন বেলেগ বেলেগ হয়। ডিজাইন বেলেগ বেলেগ হ'লে দাম পিছত হ'ব আৰু 700 পৰা পাই যায়। 700-800 পৰা পাই যাব। কিন্তু ডাঙৰ হ'লে আৰু 1000, 1500, 2000 এনেকৈ আৰু দাম বাঢ়ি যাব। আপোনাৰ নামটো কি? মোৰ নাম প্ৰতিমা। প্ৰতিমা পাল। অঁ, ইয়াতে প্ৰতিমা পাল ইয়াতে বনাই। গতিকে মই ইয়াৰ পৰাই লৈ যাওঁ। স্কুলতো আছে, তেনেকুৱা স্কুল হয়তো চলি ফাংচনগিলা অলপ ভালকৈ দি মানে ঠাকুৰটো মূৰ্তিটো এনেকৈ অলপ হৈছে কম দামত। তাত বাৰু মূৰ্তি বনাইছে। ইয়াতে এই ঘট বনাইছে, ফুলৰ টাব বনাইছে। এইবিলাক বনাই ৰ'দত দিছে।
এইটো মাটিৰ হয়, মাটিৰ পৰা আঠখেলীয়া মাটিৰ পৰা বনাইছে এইবিলাক ধুনীয়াকৈ। হ'ব নেকি? হ'ব ন, দেখাবচোন। ইয়াতে এটা বাৰু আহিছে যেতিয়া টাৱা লৈ যাওঁ। ইয়াতে বনাই আছে টাৱা। এইটো টাৱা হয়। তো পিঠা বনাবলৈ ভাল হ'ব। শুকনা পিঠা বনাবলৈ এইটো বহুত ধুনীয়া হয়। কিমান কৰি বিক্ৰী কৰে এইবিলাক? 60 টকা। এই টাৱাবিলাক 60 টকাকৈ বিক্ৰী কৰে। আৰু এনেকৈ মাটিবিলাক মাৰি এনেকৈ বনায়। এইটো জ্বলোৱাৰ কাৰণে ইয়াতে বনাই, ইয়াতে পৰা হয়। এইবিলাক আৰু ইমান ধুনীয়াকৈ গোটেই ৰ'দত দি থৈছে বনাই বনাই। এনেকৈ বনাই। এইটো পোৱা যাব নেকি? এইটো কি বনাইছে? হা? এইটো ঘৰত বনাইছে। আৰু এনেকৈ এইটো মেচিনত এনেকুৱা মাটি খোলত এনেকৈ বনাই থাকে। আপোনালোকক লাগিলে ইয়াতে আহিব পাৰিব। আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? অৰুণ পাল। ইয়াতে অৰুণ পাল ইয়াতে ঘৰত বনাই আছে। আপোনালোকক লাগিলে ইয়াতে ধুনীয়া ধুনীয়া ঘৰত বা মাটিৰ বাচন পাব। বেছি লাগিলে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰিব। অভাৰপুৰী পালপাৰা। গতিকে এনেকৈ বনাই থাকে চাওকচোন। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটোতো কোনো কাৰেণ্ট নাই। ইয়াতে কিন্তু কোনো কাৰেণ্ট নাই দেই। ইয়াতে বেৰিঙেদি চলায়। আৰু ওপৰত ইমান সুন্দৰকৈ দেখালোঁ। আপোনালোকক লাগিলে ইয়াতে আহিব, ইয়াতে ল'ব পাৰিব। লওক এখন এই টাৱা ল'ব ওলাইছোঁ। এইটো টাৱা ল'ম। টাৱাখনৰ দাম 60 টকা। মই শুকান পিঠা বনাবৰ কাৰণে লৈছোঁ। আজিলৈ ভিডিঅ'টো বাই। ভিডিঅ' বনাব নেকি?